বাস ওকে বাস বাস নই পেলাই ও রিল্যাক্স আজিৰ দিনৰ সকলোতকৈ ডাঙৰ এটা সমস্যা আমাৰ সকলোৰে অলপ না অলপ ক'বাত না ক'বাত গাৰ বিষ থাকে আৰু যেতিয়া আপোনাৰ এজটো বাঢ়ি বাঢ়ি গৈ থাকে এই বিষবোৰো বাঢ়ি বাঢ়ি গৈ থাকে আৰু আমিতো দিনে ৰাতি বাইক চলাই ঘূৰি ফুৰো চ' আমাৰ মানে বেক পেইনটো থাকিবই অলপ না অলপ চ' মই আহিছোঁ ডক্টৰ পংকজ দাদাৰ ওচৰত কাৰণ তেখেতে এনেকুৱা ধৰণৰ এটা চিকিৎসা কৰি আছে আপোনালোকে বহুত কম দেখা পাইছে আৰু দেখিলেও বাহিৰত দেখা পাইছে আমাৰ গুৱাহাটী আমাৰ অসমত বহুত কম এই এনেকুৱা ধৰণৰ চিকিৎসা কৰা হয় চাইৰোপ্ৰেক্টিক আগৰ দিনৰ মানুহবিলাকে এনেকৈ ধৰণে ট্ৰিটমেণ্ট কৰিছিলে বডিৰ অপাৰেশ্যন নকৰাকৈ তে আমি যাওঁ এতিয়া হওক ভিতৰত এই বস্তুটো মই অলৰেডি গৈ এবাৰ লৈ আহিলোঁ এতিয়া আমি ভিতৰত যাওঁ গোটেইখিনি বস্তু ধুনীয়াকৈ তেওঁলোকক লগ কৰিম কথা পাতিম আৰু কেনেকৈ কি ট্ৰিটমেণ্ট কৰা হয় আপোনালোকক দেখাম আৰু লগতে মোৰো ট্ৰিটমেণ্টটো কৰাম আহি যাওক কি খবৰ একদম ভাল ওয়েলকাম কাইৰোপ্ৰেক্টিক এই যিটো আমি ট্ৰিটমেণ্ট কৰিব ছাৰক মই কণ্টেক্ট কৰি পেলাই আহিছোঁ এই বস্তুটোৱে যিটো আপোনাক মই দেখালোঁ ফুল বডিটো এইটো হ'ল মেইন আমাৰ পাৰ্টটো যিটো আমাৰ বডি যিটো আমি ৰাজহাড় বুলি কওঁ ন ছাৰ ৰাজহাড় বুলি কওঁ এইটোৱে হয় এইটো হ'ল কাইৰোপ্ৰেক্টিক যিটো চিকিৎসা কৰা হয় আৰু আপুনি মোৰ লগত আছে আপোনালোকে বহুতে হয়তো ফেচবুকত ইউটিউবত দেখা পাই আছে ছাৰক ডক্টৰ পংকজ গোস্বামী ছাৰ আৰু তেখেতে এই চিকিৎসাটো ইয়াতে কৰি আছে আপুনি ইয়াৰ আগত ক'ত চিকিৎসা কৰিছিলে ছাৰ তেজপুৰ বালিপাৰা তেজপুৰ গুৱাহাটীত এইটো ফাৰ্ষ্ট টাইম কৰি আছে নেকি ফাৰ্ষ্ট টাইম কৰি আছো 1.5 মাহ হৈছে একদম আছে কেনেকুৱা মানে ৰেছপন্স কেনেকুৱা খুব ভাল পাব্লিক বহুত ভাল আৰু ইউনিক এই বস্তুটো মই ইউনিক দেখা পাইছোঁ আপোনাৰ ভিডিঅ'ত যেতিয়া মই ফাৰ্ষ্ট দেখা পাইছোঁ তেতিয়া মই বহুত ইউনিক দেখা পালোঁ কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই বাহিৰৰ দেখা পাই আছিলোঁ মানে বিহাৰ ছাইডত হ'ব নেকি এজন ডক্টৰ আছে বিহাৰ ছাইডত আৰু ভাৰত ফৰেনিয়াৰবোৰৰ ডক্টৰবোৰৰো মই দেখা পাই আছিলোঁ যিটো কাইৰোপ্ৰেক্টিক কয় নহয় যিটো বডি হাৰ্ডিটো কেৰাক কৰোঁ আৱাজটো বিৰাট ভাল লাগে চাউণ্ডটো ভাল লাগে তে মোৰো অলপমান প্ৰব্লেম হৈছিলে আপোনালোকে জানে মোৰ দিনে ৰাতি আমাৰতো ট্ৰেভেলে হৈ থাকে বাইক চলোৱা হৈ থাকে তে এই পেইনটো এইটো থাকেই মানে কেতিয়াবা মাজে মাজে ওকে লাম্বাৰ সেকশন এইখিনি এৰিয়াত হওক জাৰ্ণিৰ কাৰণে হয় বেছি বহি থাকাৰ কাৰণে বাইক চলাই থকাৰ কাৰণে বহি থকাৰ কাৰণে এনেকুৱা টাইপৰ হয় বস্তুটো ঠিক আছে কাৰণ আপনি ভাল ৰাস্তাটো যায় বেয়া ৰাস্তাটো যোৱা হয় ওকে এইটো মেইন এইটো কাৰণে হয় পেইনটো মানে পেইন হোৱা দুই তিনটা কাৰণ আছে ফাৰ্স্ট ল্যাক অফ নিউট্ৰিশন মানে ভাল খাদ্য আমি খাই আছো কিন্তু আমাৰ হাৰ্ডিত বা নাৰ্ভত ভিটামিনটো গৈ পোৱা নাই আমাৰ খাদ্য আজিকালি ইমান ভাল নাই আৰু সেকেন্ড কাৰণ হৈ গ'ল নাৰ্ভ চেপা খোৱা নাৰ্ভ চেপা খাই যায় মানে আমি বহুত ঝাটকা যেতিয়া পাও না আমাৰ কঁকালত তো কঁকালৰ মাজত যিবিলাক জেলি থাকে জেলিৰ সাইজটো অলপ কমি আহে আচ্ছা যেনেকুৱা এই মডেলত আপোনালোকে গম পাব যে চাওক এই দুটা হাৰ্ডিৰ মাজত যে এই বস্তুটো মানে মই আপোনাক বুজাই দিছো এইটো যেটো আমাৰ ৰাজহাড় হয় এই ৰাজহাড়ৰ এই পাৰ্টটোই এটো ডাঙৰকে আছে মডেলটো সো যেতিয়া চেপা খায় এনেকে হাৰ্ডিৰ মাজত জেলি থাকে না এনেকে হয় এনেকে আমি বাউন্স কৰি থাকো না এনেকে তেনেকে চেপা খায় তো যেতিয়া চেপা খাই আছে বহুত বেছি চেপা খাই দিয়ে না বহুত বেছি এই জেলিটো এনেকে ওলাই যায় ওহো ভিতৰত থকা জেলিটো ওলাই যায় নাৰ্ভটোক চেপি দিয়ে ওকে হ্যাঁ সো তেনেকে এই জেলিটো এনেকে ওলাই যায় এই জেলিটো ওলাই আহে এই ইয়েলো নাৰ্ভক সব এনেকে এইটো নাৰ্ভ হয় ন এইটো নাৰ্ভ এইটো ভৰিলৈকে যাব ওকে এনেকে চেপি দিলে যাৰ বেছি চেপি দিব তাৰ ভৰিলৈকে পেন গুচি যাব কঁকালৰ পেনটো ভৰিত গুচি যায় হয় কিছুমানৰ ঝিনঝিনাই টানে ভৰি খোজ কাঢ়িব নোৱাৰে হয় সো তা মানে এনেকে হৈছে তে এইটো আপোনাৰ উপায়টো কি থাকে এইটো ধৰক ইয়াৰ উপায় আছে যেনেকা এইটো এনেকে চেপি দিলে জেলিটো ওলাই গ'ল ইয়াতে স্পেসটো কমি গ'ল না এই মোৰ কাম হয় মোৰ ট্ৰিটমেন্টৰ পৰা এই স্পেসটো এনেকা বঢ়াই দিয়া আচ্ছা যেতিয়া বাঢ়ি যাব তো জেলিটো ভিতৰত যাব এটা বিষটো নোহোৱা হ'ব নাৰ্ভটো ফ্ৰী হ'ব ব্লাডটো ভালকে যাব আৰু আপোনাৰ কিছুমান ধৰক আমি খুদিছো বস্তু নাজানো কাৰণে অপাৰেচনো যে কৰাবৰ কাৰণে অপাৰেশ্যন যেতিয়া বহুত বেছি ওলাই যায় তেতিয়া ঘুমাব কোনো চান্স নাই যেনেকা এই যে লিমিটতকে বেছি ওলাই গ'ল তেতিয়া একো নোসোমায় বেছিভাগ মানুহৰ কি বেক পেইনটো থাকে না বেছি 90% বেক পেইন কেছ আছে পেইনটো বেছি থাকে প্ৰতি এটা ঘৰত অলপ চলপ বেক পেইন কাৰবা বেছি কাৰবা কম বেক পেইন আছে কম নেক পেইন থাৰ্ড নি পেইন ফোর্থ শোল্ডার পেইন বা এঙ্কেল পেইন কিন্তু নি পেইন নেক পেইন এন্ড বেক পেইন কমন প্ৰতি ঘৰত অলপ নহলে বেছি এতিয়া আমি আমাৰ ট্ৰিটমেন্টটো আৰম্ভ কৰো ছাৰৰ লগত তাৰ পিছত আমি এই মানে থেৰাপি বুলি ক'ব পাৰি থেৰাপি কৰিব এই থেৰাপিটোৰ আৰু আমি বহুতখিনি বস্তুৰ নলেজ ল'ম আৰু আপোনালোকক ধুনীয়াকৈ দিম এতিয়া আমি ল'ম কাইৰোপ্ৰেক্টিক
থেৰাপি সদায় চেষ্টা কৰিব যেনেকা চিধাকে নুঠাকে টাৰ্ণ হৈ পেলাই উঠাকে মানে ৰাতিপুৱা উঠি কি শুই দিন হয় মানে যেতিয়া আপুনি শুই পেলাই উঠে যেনেকা আপুনি উঠক অলপ অঁ এই যে অলপ উঠক আৰু উঠক ইমান ৰখি যাওকচোন চাওক ইয়াতে প্ৰেছাৰ পৰিল না পৰিছে আৰু অলপ উঠক ইমান ৰখি যাওক কিমান প্ৰেছাৰ পৰিল আৰু অলপ উঠক ৰখি যাওক কিমান পৰিল দ্যাট মিন্স এনেকে আমি যেতিয়া উঠো আমাৰ ৰাজহাড়টোক আমি পুৰা প্ৰেছাৰ দিওঁ আৰু আমি যেতিয়া ঘূৰি দিওঁ এবাৰ এনেকে হয় এতিয়া উঠক অলপ উঠক ক'তবা বেছি প্ৰেছাৰ পৰিছে নাই পৰা নাই আৰু অলপ পৰা নাই আৰু উঠি দিওঁ তাৰমানে চাইড হৈ উঠিলে আমাৰ ৰাজহাড়টো বাচি থাকে এটা এটা ভাল ইনফৰমেশ্যন যে শুই কিনে চাইডেদি উঠিব লাগে মোৰ বিষাই নেকি অলপ কেতিয়াবা বাই চান্স বাস লুজ बाप रे बाप खतरनाक ओके ओके लूज ढीला ढीला ঠিক আছে একদম লুজ একেবারে লুজ ঠিক আছে একদম ওকে লুজ ও বাপ রে বাপ এটা কি আছিল ঠিক আছে না সামনে জায়গাটা পুরো গরম হয়ে গেছে আমাদের এখানে ভিতরে ও বাস ওকে সব ঠিক আছে যিমান আছে ভিতৰত সব হাড়িৰ আৱাজ ওলাই গৈছে লুজ ঠিক আছে একদম ওকে দেখবা তো নাই ইয়াতে body loose relax basically right side ঘুরি পেলাই খোঁজ ঠিক আছে বলে বাট সব ঠিক আছে না ঠিক আছে লুজ ও ঠিক আছে অলপ নাকটো এইফালে ঘূৰি আছিলে হয় নেকি এইটো চিধা কৰিলো কি কয় সেপ্টাম ডেভিয়েশন বহুতৰ নাক বেকা থাকে না অলপ বেকা থাকে হ্যাঁ তাৰ মানে হাড়িটো চিধা থাকে এই নাকটো অলপ বেকা হৈ যায় সো ইট সেপ্টাম ডেভিয়েশন বুলি কয় এইটো ইয়াতে চিধা হৈ যায় এটা চিধা হৈ গ'ল বেছি নাছিলে অলপ আছিলে চিষ্টেমটো ন হয় হালকা লাগি গৈছে মোৰ বডিটো একদম ঠিক আছে বডিটো একদম এনেকুৱা লাগিছে পুৰা হালকা লাগিছে পুৰা বহুত দিনৰ পৰা জাম হৈ আছিল বডিটো এনেকুৱা হৈ আছিল মানে এতিয়া মানে এনেকুৱা লাগিছে ৰিলেক্স একদম কুল আচ্ছা এইটো বস্তুটো ধৰক এতিয়া মই আজি কৰিলোঁ মানে কেইবাৰ কিমান দিন মানে কৰিব লাগে এইটো একচুৱেলি কি হয় যেনেকৈ আমি গাড়ী চলাওঁ ঝাটকাত বা বেয়া ৰাস্তা যেতিয়া বাইক গাড়ীটো চলাই দিওঁ এলাইনমেণ্টটো বেয়া হয় বেয়া হৈ যায় কৰি থাকিব লাগে মানে সেম তেনেকা আমি এনেকা বহো তেৰা বেকা বহো পশ্চাৰ আমাৰ কাৰেক্ট নাথাকে সেইটো কাৰণে য'তে ত'তে হাড্ডি বেকা হৈ যায় এই হাড্ডিটো চিধা আছে যেনেকে আমি বেকাকে বহিলো হাড্ডিটো এনেকে ঘূৰি এই হাড্ডিটো সিফালে এনেকে ঘূৰি গ'ল আচ্ছা এইফালে ঘূৰি গ'ল তো ইয়াক এলাইনমেণ্ট বেয়া বুলি কয় যেনেকৈ আমি গাড়ী চলালে হুইল এলাইনমেণ্ট কৰিব লাগে সেম তেনেকা মোৰ তাত আহিলে মই কি কৰিম এই গোটেইকেইটা এলাইনমেণ্টত তেনেকৈ চিধা আনি দিম বুজিলোঁ এতিয়া মই ট্ৰেইনিঙো আৰম্ভ কৰিছোঁ এতিয়া মই ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিছোঁ যোনে কাইৰোপ্ৰেক্টিক শিকিবলৈ বিচাৰে তো সিহঁতে ইয়াতে আহিলে শিকিব ৰেজিষ্ট্ৰেশ্যন কৰিলে ভণ্টি আহিছে তাই ট্ৰিটমেণ্ট ল'ব লুজ close close ढीला
ये एक्सप्रेशन में पूरा रिलैक्स है सच इस तरह होगा रिलैक्स है पूरा एकदम दुनिया के थोड़ा सा आगे हो बस बस नीचे वाला पैर सीधा बस लूज लूज ढीला 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 এনেকা চলে মই চেক কৰো কোত কাৰ এলাইনমেন্ট বেয়া হৈ আছে আচ্ছা কোনটো হাড্ডি আৰু যোনটো হাড্ডিৰ বেয়া হৈ আছে সেইটোহে তেনেকা লৈ পেলাই ओ ठीक है ढीला बस सीधा बस ओके लूज समझ गई समझ गई सर कोई कैमरा नहीं है lose 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 बस लूज 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 ढीला 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 ठीक है खड़ी हो जाओ यहाँ पे फिंगर लॉक करो ये तो रास्ते से देंगे लूज लूज ओके ओके लूज ओके लूज रिलैक्स रिलैक्स গোটেইখিনি আমাৰ ট্ৰিটমেণ্ট লোৱা হৈ গ'ল এটা বডি মানে যিটো মানে এটা বোজ ভাৰী ভাৰী লাগি আছিল সেইটো পুৰা হালকা হালকা লাগি গ'ল আৰু ইয়াতে অহা টাইমিং কি হয় মানে যদি পেচেণ্ট আহে টাইমিংটো টাইমিং 10টা পৰা ৰাতি 7টা 8টা লৈকে ৰাতিপুৱা 10টা পৰা 7টা 8টা লৈকে চাওঁ তেতিয়াবা কোনোবা আহে অলপ দেৰিকে তেনেহ'লে 8টা লৈকে চাই দিয়ে আৰু মই এটা বস্তু ক'ব পাই মোৰ ভাল লাগিব যে তেখেতে গুৱাহাটীত বেছি দিন হোৱা নাই এইটো গুৱাহাটীৰ যিটো তেওঁৰ ক্লিনিকটো আছে এইটো 1.5 মাহমান হৈছে ইয়াৰ আগত আছিল তেজপুৰত আৰু বহুত ক্লায়েণ্টে তেখেতক মানে কৈ তেওঁৰ পেচেণ্ট যিবোৰ আছে গুৱাহাটীৰ পৰা যায় তেজপুৰলৈকে তে বহুত প্ৰব্লেম হৈ গ'ল বহুত পেচেণ্টৰ প্ৰব্লেমটো মানে এই সলিউশনৰ কাৰণে এই ক্লিনিকটো খোলা হৈছে মানে আগতে তেজপুৰত বহুত কিমান বছৰৰ পৰা আছিল তেজপুৰত 1.5 বছৰ আছে 1.5 বছৰৰ পৰা আছিল তে বহুত পেচেণ্টৰ ৰিকুৱেষ্টত তেওঁ মানে এই ক্লিনিকটো ইয়াতে গুৱাহাটীত খোলা হৈছে মেডিচিনটো কি হয় মানে কি আমি মেডিচিন মেডিচিন মানে কি মই মেডিচিন নিদিওঁ মই সাপ্লিমেন্ট ৰেফাৰ কৰি দিওঁ যে আপোনাৰ গাত যদি অলপ লেক অফ নিউট্ৰিশন আছে যেনেকা ভিটামিন কম আছে বা আপোনাৰ প্ৰটিন কম আছে বা ক্যালসিয়াম কম আছে তেনেকা বিভিন্ন যদি কিবা লেক হৈ আছে বডিত মই কৈ দিম যে আমুক বস্তু আপোনাৰ বডিত অলপ কমি আছে আপুনি তো খাওক লাগিলে খাদ্য পৰা খাওক যেনেকা আপুনি কলডিল খাব পাৰে বেছিকে আপনি মেডিসিন নোখোৱাকে যদি নেচাৰেলি বিচাৰে কলডিলটো বেছিকে খাওক কলডিলটো বেছিকে খাওক খুব ধুনীয়াকে আপোনাৰ গাত আপুনি নিজে এটা বেলেগ এনাৰ্জি ফিল কৰিব বোনছ বিলাকত বেলেগ অলপ এনাৰ্জি ফিল কৰিব এণ্ড যদি আপুনি সাপ্লিমেন্ট লব বিচাৰে তেনেহলে বিভিন্ন ভাল ভাল কোম্পানী আছে যিবিলাকে নিউট্ৰিশন বনায় প্ৰটিনছ বনায় য'ত ক্যালসিয়াম ম্যাগনেসিয়াম জিংক বহুত কিবা থাকে সো সেইবিলাক ল'ব পাৰে হেতু মেইন বস্তু কিন্তু মই কোনো মেডিসিন দিয়া নহয় ইয়াতে খালি যিখিনি ট্ৰিটমেন্ট কৰা হয় সেইখিনি আৰু সো বেছি দেৰি নকৰো বাহিৰৰ ওপৰত পেচেণ্ট ৰখি আছে লগ পাম আকৌ আমাৰ জাৰ্কিঙত যোৱাৰ পিছত আকৌ আহিম এমাহমান পিছত ওয়েলকাম ভালকে যেতিয়া মোৰ যদি আহিব পাৰে এণ্ড আশা কৰোঁ সব ভিডিঅ'টো ভাল লাগিব আৰু বাকি আপোনাকো মই যিবিলাক ক'লো যেনেকৈ উঠক এইবিলাক মেইনটেইন কৰক সদায় হেপী সুস্থ থাকক এই বস্তুটো মই ভাল শিকিলোঁ যে তেৰা হৈ কিনে যে উঠিব লাগে সেইটো মই বস্তুটো আজি শিকিলোঁ ভালকৈ এইটো বহুত বেছি ইম্পৰ্টেণ্ট সো আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ অলপ না কিবা না কিবা ইনফৰমেশ্যন পাইছে ধুনীয়াকৈ আৰু যদি ফেচবুকত চাই আছে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ যদি কাৰোবাৰ চিনাকি আলহী ঘৰৰ মানুহ যদি কাৰোবাৰ বিগ আছে দাদাহঁতক ছাৰহঁতক কণ্টেক্ট কৰিব ধুনীয়াকৈ সো লগ পাম এটা নতুন ভিডিঅ'ত নতুন টিল দেন টাটা বাই বাই